বিয়া বুলি কিবা নহয় কিবা অৰ্ডাৰ দিয়ে আছোঁ আৰু প্ৰায় ডেইলি পাৰ্চেল আহিয়ে আছে। আজিও এটা পাৰ্চেল আহিছে। আমি একদম রেডি হয়ে গেল বাজারে আমি বজাৰত যাব রেডি হলো টিকু আহিব না টিকু আহিলে যাওঁ আমি এতিয়া ৰাস্তাতে ৰিক্সা বাহনা চাওঁ ৰিক্সা এখন গেল কিন্তু আমাৰ হনাইছিল ওলাই কাৰণে এতিয়া বতৰটো একদম পুৰা সেই হৈ আছে কি আৰু ন আমি ক'ত যাম বজাৰলৈ কি আনিবা যাম কি আনিবা তুমি এইটো কি লৈছা তুমি তুমি কি লৈছা বেগটো মাগদা বেগটো মাগদা আজি বজাৰত যোৱাৰ মেইন কাৰণ হ'ল ধুনু আৰু গুণুক কাপোৰ কিনি দিয়া। ধুনু আৰু গুণু মোৰ খুৰাৰ ছোৱালী হয়। যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকেতো গমেই পায়। যিসকলে চোৱা নাই চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। কতি কিনবা চিলাবা পাৰিবা কিন্তু চিল কিনকে পাছিলে ৰে ভালে হয় না বয়া হইবা আজিকালি নলবাৰীতো প্ৰায়ভাগ শ্বপিং মলে আহিছে। বিশাল ট্ৰেন্ডছ, ষ্টাইল বজাৰ, ভি মাৰ্ট, বাজাৰ ইণ্ডিয়া প্ৰায়ভাগে আহিছে আৰু আমি আহিছোঁ ষ্টাইল বজাৰত। পিন্ধে দিবা লাগিব প্ৰথমে গুণুৰ কাৰণে ফ্ৰক এটা চাই লওঁ, তাক প্ৰথমে কিনি দিওঁ, তাৰপিছত ধুনুৰখিনি কিনিম। ভাল লাগা না এইটো ভাল লাগছে এইটো হালধীয়া কালাৰৰ একে গুণ কোনটো এইটো তুমি আনাচোন তোমার রক্ত কি ফুলিয়েছে এখন দেখো রিটা কি ফুলি গেছি নিম সব নিম কালারটো কিন্তু কম নাপাইছে ইয়াতে বগা আন দেখাইছে ষ্টাইল বজাৰত গুণৰ ফ্ৰকটো ল'লোঁ কিন্তু ধুনুৰ কাৰণে বিচাৰি নাপালোঁ আৰু তাৰপিছত ষ্টাইল বজাৰৰ পৰা ওলাই আহি আমি আহিলোঁ মুম্বাই ৱেডিং মল বুলি এখন নলবাৰীতে মল আহিছে। তাতে আমি সোমালোঁ কিন্তু ইয়াতে দাম বহুত কাপোৰবিলাকৰ ৩,০০০ৰ তলত মানে কাপোৰে নাই। বহুত বিশ্ৰী ধুনুৰ কাপোৰ বিশ্ৰী বনাই দেখলগি তাৰপিছত তাই ডিচাইড কৰিছে যে তাইৰ ফ্ৰক এটা চিলাব আৰু লেহেংগা একযোৰ চিলাব। গতিকে আমি থান কাপোৰৰ দোকানত আহিলোঁ। গণপতি বুলি এখন নলবাৰীতে দোকান আছে, তাত আমি আহিছোঁ। আৰু আমাৰ মইনা কি কৰি আছা তুমি ভাগাৰ লাগছি না তেনেকৈ বহি আছা বহা জাগাটো বহুত ভাল হৈছে না তোমাৰ দিদি কাপোৰ ডগৰী কাপোৰ ল'লা তুমি গম পাইছা না ডগৰী কাপোৰ লৈছে দিদি এনেকৈ চাব নালাগে ডগৰী লৈছে তুমি কি চাইছ সাধু কথা চাইছ আমি ডগৰী কাপোৰ ল'লোঁ কাপোৰ লৈ লৈ ভাগৰ লগাতে আমাৰ গুণু ৰখি আছে আমি এতিয়া কিবা খাম হয় না আমি খাই পেলাই ঘৰত যাম হয় না কি খাবা ফুকা নাই ফুচকা বহুত সময় কাপোৰ চাই অৱশেষত কাপোৰটো লোৱা হ'ল।
টাইমো বহুত বেছি হ'ল এতিয়া ঘৰৰ ফালে যাব লাগে বজাৰৰ মাজত মৌচাক বুলি এখন হোটেল আছে তাত আমি প্ৰায়ে বজাৰত আহিলে চাহ খাব সোমাওঁ আজিও সোমালোঁ চাহ খাওঁ বুলি আৰু ঘৰলৈ এয়া জিলাপি লৈ ল'লোঁ এতিয়া ঘৰৰ ফালে যাওঁ সোনকালে আৰু লাষ্টত আছে এইটো কাম মানে আমি থান কাপোৰ লৈছিলোঁ গুণৰ কাৰণে থান কাপোৰ ল'লোঁ ক'ব পাহৰিছিলোঁ আপোনালোকক তাই লেহেংগা একযোৰ চিলাব তাৰ কাৰণে এতিয়া কাপোৰখিনি জোখ দি আছে লেহেংগা চিলোৱাৰ কাৰণে মই যিদিনা ভিডিঅ'টো শ্বুট কৰিছিলোঁ সিদিনা আছিল কাতি বিহু গতিকে কাতি বিহুৰ এয়া মা আৰু আইতায়ে যোগাৰ কৰি আছে প্ৰসাদৰ আজি আহিন আৰু কাতি মাহৰ দুমাহী হয় মোৰ যিহেতু বিয়াৰ কাৰণে বেছি দিন নাই কাতি মাহত এনেও বিয়াত মাতিব নাপায় থাপ বনাইছ চিঠি নেদলি আৰু আজিতো দুমাহী হ'ল কালিৰ পৰা কাতি মাহ গতিকে আজি মা আৰু দেউতাই গণেশ মন্দিৰত যায় তামোল পানেৰে মানে গণেশ মন্দিৰত গণেশক বিয়াত মাতি আহিছে এইটো এটা নিয়ম আছে যে গণেশক বিয়াক মাতিব লাগে প্ৰথমে আৰু আমাৰ বিয়াৰ চিঠি এতিয়ালৈকে বনোৱা হোৱা নাই গতিকে তামোল পানেৰে মাতি আহিছে আৰু যিহেতু কালিৰ পৰা কাতি মাহ পৰিব গতিকে মামাহঁতক মানে বিয়াক প্ৰথমে মাতিব লাগে গণেশক প্ৰথমে মাতি তাৰপিছত মামাহঁতক মাতিব লাগে গতিকে আজি মা মই টিকু গৈ মামাহঁতৰ ঘৰত বিয়াত মাতি আহিম তামোল পানেৰে মাতিম পিছত যেতিয়া চিঠি হয় তেতিয়া পিছত দিম আৰু বিয়াৰ চিঠিখন মামাহঁতৰ ঘৰ আমাৰ ওচৰতে হয় গতিকে এতিয়া অলপ পিছত আমি মামাহঁতৰ ঘৰলৈ যাম আৰু এয়া পৰম্পৰা অনুসৰি আমাৰ মায়ে তুলসীৰ ঘৰত এয়া প্ৰসাদ দিছে এতিয়া এখন পাইছে ঠগি এয়া মানে তামোল গছৰ তলত এইখন এতিয়া চুৰ কৰিব আমাৰ গুণুই মানে চুৰ কৰিব আহে ক'ত দিবি এয়া মায়ে শৰাইখন দিলে গছৰ তলত আৰু এয়া বাবুহঁত আহি এই শৰাইখন চুৰ কৰি লৈ যাব এতিয়া এইটো এটা পৰম্পৰা হয় নিয়ম হয় এইটো এটা আগৰ পৰাই চলি আহিছে কাতি বিহুৰ দিনা এনেকৈ মানে শৰাইখন চুৰ কৰি লৈ যায় গতিকে নিয়মটো আমি ধৰি ৰাখিছোঁ এনেকৈয়ে না কি তুমি শুন নাকি ও সুর সুর সুরে তো সুর সাং করছরে তো উই উই সুরে তো এয়া দুপৰীয়া অনা জিলাপিৰে এতিয়া গধূলি চাহ কাপ খাবলৈ আমি চাহ বনাই আছোঁ এতিয়া মই চাহ বনালোঁ চাহ বনাই কিনে চাহখিনি দি লওঁ চাহখিনি খাই পিনে মানে বুট খাব যাব লাগিব সো গাইজ এতিয়া মানে আমাৰ তাত ঠগি ভাঙিবলৈ আহি আছে মানুহবিলাক আমাৰ সন্মুখৰ ঘৰত গৈছে এইবাৰ আমাৰ তাত আহিব দেখাই থাকিম গোটেই গাঁওখনৰ মানুহ আহি এঘৰ এঘৰকৈ সোমাই এয়া প্ৰসাদ ভাঙি ভাঙি মানে যাই থাকে আমাৰ তাতো আহিলে আৰু এয়া প্ৰসাদ ভাঙি লৈ সকলোকে বিলাই দি তেওঁলোক গ'ল এতিয়া আমি মামাহঁতৰ ঘৰলৈ যাওঁ বিয়াত মাতিবৰ কাৰণে তামোল পানেৰে মাতি আহিম আজি বিয়াত চিঠি চাপালে মাতি মায়ে বিয়াত মাতিলে প্ৰথমে ডাঙৰ মামীক মাতিলে আৰু এইবাৰ এয়া সৰু মামীক বিয়াত মাতিলে তো বিয়াত মতাখিনি হ'ল বাৰু নিয়মটো তো আজিৰ ভিডিঅ' আছিল এইখিনিয়ে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বিয়াত যাবি কেকো পাইছিলে পৰাই সাধৰ পৰাই ঠাণ্ডা যাত্ৰা সুন্দৰ বলাই যাত্ৰা কেনে হেৰিবাৰে সোমবাৰে শুনি মই ছুটি ল'ব পাৰিম সোমবাৰে লাগি দিন হ'ব সোমবাৰ 5 দিন হ'ব
শুনছে না 5 দিনের দিনে শুনবি